Hi everyone, good morning. Welcome back to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ব্লগবোৰটো দেখিছে লাহে লাহে মানে ৰেগুলাৰ মানে আগৰ নিচিনা তেনেকে কৰিবই নোৱাৰা হৈছোগে গৈ পেলাই মানে দিন ছুটি হোৱাৰ লগে লগে টাইমবোৰ একেবাৰে মিলাব কৰিব নোৱাৰা হৈ গলোগে গৈ সেইটো কাৰণে মানে তেনেকে ব্লগ কন্টিনিউ কৰিবলৈ পৰা নাই আৰু চাবলৈও পৰা নাই আৰু কিয় পৰা নাই মইতো কৈছো আপোনালোকক যে টিকলিকহঁতৰ এক্সাম আহি আছে সেইটো কাৰণে মানে একেবাৰে মানে টাইম মিলাব নোৱাৰা হৈছো আৰু ইফালে ৰাসৰো ৰিহাৰ্চেল কৰিছোৱে আৰু তাতে মানে সেয়া কত বছৰ কিমান 15-16 বছৰৰ মূৰত মানে ৰাস নাচিবলৈ গৈছো আৰু এইফালে ৰিহাৰ্চেল একেদিন কন্টিনিউ কৰিয়ে আছো মাজতে দুদিনমান নাছিলে যেনিবা তাকে বোলো আজি আকৌ এটা বোলো ব্লগ ষ্টাৰ্ট কৰি মেলি লৈছো তাকে ৰাতিপুৱা ইমান তেনেকে একো মানে ভিডিঅ' চিডিঅ' আজি কৰিবলৈ নোৱাৰিলোংগে গৈ কৰি আৰু এতিয়া অলৰেডি 12টা বাজিবলৈ হৈছে আৰু 12টা বাজা নাই 10 মিনিটমান আছে তাকে ভাত পানী বনাও আৰু এইফালে এওঁ মানে ফোন কৰিছিলে এওঁ কৈছে টাউনলৈ গৈ আছিলে তাৰপিছতে তাকে এওঁ মানে ফোন কৰিছিলে পেহীহঁত আহি আছে বুলি তাকে এওঁ ঘৰত নায়ে তাকে কিনো বনাও আৰু এইফালে পাপাও টিকলিকক অকণ পিছত স্কুলৰ পৰা সেই আনিবলৈ যাবলৈ কৰিবলৈ ওলাব আৰু মানে আগতীয়াকে আলহী দুলহী আহিলে কৰিলে নকলে নেমেলিলে মানে যা যোগাৰ কৰিবলৈ দিগদাৰ এওঁ যদি ঘৰত থকা হলে মই কিবা এটা আনিলে কৰিলে হলে এতিয়া টাউন গৈ আছে এতিয়া মানে দুপৰীয়া 12টাও বাজিলে কিনো বনাও কৰো মানে টেনচনে লাগিছে বা বেলেগ নহয় যেনিবা পেহীয়ে আহি আছে পেহী আৰু জানো কোন আহি আছে গম পোৱা নাই এতিয়ালৈকে আৰু নিজৰ মানুহ ন তথাপিতো ইমান একো দিগদাৰ নাই তাকে মাছ চাছ আছে তাকে দুটামান সেই মাছ বাছি কৰি থৈ আছো আৰু মাছ তেনেই অকণ অকণ মাছ তাকে বনাও তাকে শাক কেইডাল মানো লৈ যাওঁহি বোলো আৰু মানে ঘৰৰ ফ্ৰেছ শাক ন একেবাৰে আগতীয়াকে তেনেকে চিনি কৰি নাৰাখোৱেগে খাবলগীয়া হলে মানে পটককে গৈ ছিঙি কৰি আনোগে তাকে পটাপট শাক কেইডালমান ছিঙিবলৈকে আহিছো তাকে ছিঙি কৰি লওঁ তাকে কি ক'তনো বনাও জানো এইফালে 12টা বাজিবলৈ হৈ গ'লগে আৰু এতিয়া এইখিনি সময়তনো কিনো পাম কিনো বনাম তাকে পটাপট ছিঙি কৰি লওঁ লৈ মেলি লৈ তাকে পাকঘৰত তাৰপিছতহে বাৰু আকৌ গৈ লগ পাই আছোগে বাৰু এইফালে ভাত দাইল পাতি দিলো আৰু এইফালে ভিডিঅ' চিডিঅ' চাগে কৰি থাকিবলৈ টাইমে নাপাওঁ মনলৈ দি এইফালে 1টা বাজিবলৈ হৈ গ'ল আৰু এইফালে পেহীহঁতো আহি পালেহি মানে ভিডিঅ' চিডিঅ' কৰিবলৈ একেবাৰে টাইম পোৱা নাই মানে আৰু এইকেইডাল বেলেগকে লৈছো অকণমান বোলো কেঁচা চাটনি বনাম তাকে এইকেইডাল এইখিনি এয়া বনালো তিহু আলু ভাজি আৰু একদম চিম্পলকে একো মা মছলা দিয়া নাই আৰু এইফালে হৈ গ'ল আৰু এইকেইডাল এয়া পালেং পিঁয়াজ আৰু জলকীয়া এইখিনি কেঁচা চাটনি বনাইছো আৰু অকণমান আদা দিছো আৰু নিমখ তেল যেনিবা খোৱা সময়ত সানি পেলাই তেতিয়া দিম আৰু বুট কেইটামান হ'লে ভাল হয় কিন্তু বুট নাছিলে যে মোৰ ওচৰত আৰু এনেকে খায়ো ভাল লাগে বুট নহ'লেও আৰু ইয়াত নিমখটো পিছত খোৱা সময়ত সানি দিম আৰু এইফালে এইখিনি মচুৰ দাইল আৰু এইফালে এয়া বনাইছো পালেং দিয়া মগু দালি আৰু এয়া ছিজনৰ পাচলি যেতিয়া যিমান পাৰে সৰহকৈ খাব লাগে আৰু ল'ৰা ছোৱালী শাক পাচলিবোৰ নাখায় যে সেইকাৰণে এনেকৈ দাইলত দি দিলে তেতিয়া মানে গমো নাপায় আৰু ইয়াতে খাই 2-3 মুঠিমান মানে দাইলখিনি বইল কৰাৰ পিছত এই তেল মৰাৰ সময়তে 1-2 মুঠিমান এয়া পালেং দি দিছিলোঁ আৰু এতিয়া দেখিবলৈ নহ'লেতো এনেই শাক পাচলি নাখায় ল'ৰা ছোৱালী সেইকাৰণে এনেকৈ দিলে তেতিয়া খায় সেইটো কাৰণে মই বেছিভাগ মানে মচুৰ দাইল হওক বা মগু দাইল হওক এনেকৈ দি দিওঁ আজি এয়া মগু দাইলতে পালেং দি পেলাই এখন দালি বনাইছোঁ আৰু এইখিনি পালেং দি পেলাই এয়া মাছ আৰু শাকৰ তৰকাৰী বনাইছোঁ উতলিছে আৰু এইখিনি হৈ গ'লহি আৰু এইটো চাইডে আৰু কণী বইল কৰিলোঁ আৰু সিমানেই বনালোঁ একদম চিম্পলকৈ Loki kandot nanalong ahoya korsimba loki hatot kita long otine rati enke khaisa hemde ora kheti bhai hemde ora kheti o punjab de goruda niro mano dune kiya ahoya kheti korba loki kandot nanalong ahoya korsimba loki hatot kita long
নাচা কি হব ও ভাই হাকে কে কবি বাণিজ্য ব্যাপার ভূগোল যদি নাচা কি হব ও ভুলিয়া ও দেখা বুড়া একেলগে লবাক লগিয়া লবাক লগি কান্ধত নামাও আহৈ হচিবাক লগি হাতত কিতাপ লম আহৈ হচিবাক লগি কান্ধত নামাও আহৈ হচিবাক লগি হাতত কিতাপ লম এইফালে টিকলিকে আজি পেহীহঁতৰ লগ পাই লৈ পেলাই একদম নিজে ভাত খাইছে আৰু অকণমান এইখিনি ভিডিঅ' কৰিলোঁ তাকে এড কৰি দিলোঁ আৰু বেছি মানে ভিডিঅ' কৰিবলৈ একেবাৰে টাইমেই নাপালোঁ পেহীহঁত ভাত পানী খাই মেলি গ'ল যেনিবা আৰু মাজত তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে মই কৈছোঁ যে দৌৰা দৌৰি দুপৰীয়া সময় হৈ গ'ল যে সেইকাৰণে সেই পেহীহঁতক আগবঢ়াই কৰি মেলি থৈ আহিছোঁ এতিয়া যাওঁ ভিতৰলৈ আৰু এইফালে বাচন বৰ্তন ধোৱাগৈয়ে নাইকিয়া তাকে ধুই পখালি আজৰি মেলি হৈ লওঁ হৈ মেলি লৈ পেলাই তাৰপিছত আপোনালোকক পেহীহঁত থাকোঁতে সেই পাৰ্চেল দুটামান আহিছিলে মানে পাৰ্চেল দুটামান আহিছিলে তাকে পটককৈ মই বাচন বৰ্তন ধুই মেলি লৈ আজৰি হৈ কৰি লওঁগৈ লৈ মেলি লৈ পেলাই তাৰপিছত মই পাৰ্চেলকেইটা দেখাই আছোঁ প্ৰথমতে এইটোকে দেখাই লওঁ মোৰকেইটা পিছত দেখুৱাম বাৰু এইটো ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিয়া আছিলে আৰু এইটো অম্বেটাৰহে কিবা অৰ্ডাৰ দিয়া আছিলে তাকে আহিছে লগতে খোলোঁ আৰু দেখুৱাইও আছোঁ বাৰু এইটো অম্বেটাৰ ঠাণ্ডা আহি আছে অম্বেটাৰ কাৰণে জেকেট এটা অৰ্ডাৰ দিয়া হৈছিলে তাৰ জেকেটটোৱে আহিছে তাকে আগতে এইটো খুলি দেখুৱাই দি লওঁ এইটো খুলি দেখুৱাই দি লওঁ দি লৈ তাৰপিছত মোৰখিনি দেখুৱাই আছোঁ বাৰু এইটো জেকেট গোটেইটো ব্লেকে হ'বলা নেকি অম্বেটা এইটো গোটেইটো ব্লেক আৰু এইফালে হাতত কিবা লিখা আছে দুটামান আৰু চিম্পল হয় বেছি ষ্টাইলিছ নহয় যেনিবা আৰু এইফালে এইটো হাতত এইফালেও সেই তেনেকৈ লিখা আছে কিবা আৰু এইটো চিম্পল হয় যদিও মানে ধুনীয়াই লাগিছে দেখিবলৈ আৰু এইটো সি নিজেই পচন্দ কৰিছিলে আৰু কাপোৰটো ভাল আছে ডাঠ পিঠ একদম এইটো মানে ঠাণ্ডাৰ কাৰণে একদম মানে বেষ্ট আৰু ভিতৰটো ধুনীয়া একদম মানে ডাঠ পিঠ আৰু একদম পূৰা ভেলভেট নিচিনা কাপোৰ আছে আৰু বাহিৰটো এনেকুৱা আৰু ভিতৰটো একদম পূৰা ভেলভেট নিচিনা মানে ঠাণ্ডাত একদম পূৰা ভাল হ'ব আতিছে ন বেটা চেইনডাল মাৰি পেলাই দিয়াচোন চাওঁ অকণমান শ্বৰ্ট হৈছে নেকি নে হা চব ঠিকেই আছে বাৰু বেক চাইডটো চাওঁ বেক চাইডটো একদম চিম্পল একো নাই ফ্ৰণ্ট চাইডটো চাওঁ আৰু ফ্ৰণ্ট চাইডটো একদম চিম্পল খালি লগো এটা আছে আৰু হাতকেইটা চাওঁ আৰু সি চিম্পুলে ভাল পায় কাৰণে চিম্পুলে লৈছিলে ন সি বেছি ষ্টাইলিছ ইমান ভাল নাপায় একদম চিম্পলে ব্লেকত ভাল পায় আৰু মোৰ বস্তুকেইটা এইকেইটা আধা আধি আনবক্সিং কৰিলোৱে গুড ভাইবছৰ হয় এইটো গুড ভাইবছৰ মইশ্চাৰাইজাৰ ফেচ ৱাছ হয় হানি ড্ৰাই স্কিনৰ কাৰণে খুব ভাল হয় আৰু মানে পাৰ্পলত অৰ্ডাৰ দিছিলোঁ চেল লাগি আছিলে ন তেতিয়া লৈছিলোঁ ডিছকাউণ্টত প্ৰাইচটো কিমান হ'ব জানো ইয়াৰ 235 হয় এইটো এটা লৈছিলোঁ তাৰপিছতে আৰু এইটো আইলাইনাৰ মেবিলিনৰ তাৰপিছতে আৰু এইটো লৈছিলোঁ গুড ভাইবছৰে এইটো বডি লোশ্যন হয় আৰু ইয়াৰো কিমান লৈছিলে জানো 235 ডিছকাউণ্ট দি পেলাই কিমান হৈছিলে জানো মই মনত নাই কিন্তু গোটেইকেইটা টোটেল যেনিবা 1100 কিমান আহিছিলে আৰু এইটো হৈ গ'ল গুড ভাইবছৰে হয় এইটো ফেচ চেৰাম হয় মানে ড্ৰাই স্কিনৰ কাৰণে এইকেইটা খুব ভাল আৰু মোৰ যিহেতু খুব ড্ৰাই স্কিন আৰু এতিয়া ঠাণ্ডা দিন আহিছে ন সেইটো কাৰণে মানে চেৰাম টেৰাম এইবিলাক মানে অৰ্ডাৰ দিছিলোঁ আৰু এইটো ফ্ৰী আহিছিলে তাৰ লগত আৰু এইটো হয় গুড ভাইবছৰে হয় এইটো ফেচ মাস্ক হয় পাপায়া হয় আৰু ক'ত গ'ল আৰু এইটো কি আহিছিলে জানো এইটো কিবা এটা ফ্ৰী আহিছে হ'বলা কি আহিছে মই বস্তুটো নামটো এতিয়ালৈকে চোৱাই নাইকিয়া এইটো হয় ফাউণ্ডেশ্যন হয় হেৰি কাৰণে
টেষ্ট কৰিবৰ কাৰণে তাকে খুলি চোৱাই নেকি মানে আনবক্সিং কৰি ললো গুটেখিনি বস্তু আৰু এটো ফাউন্ডেশন Maybelline হয় 128 আৰু বাকিখিনিও অৰ্ডাৰ দিয়া হৈছিলে হেখিনি যেনিবা আহা নাই আৰু এটো পাৰ্সেল আহিলে কাৰণে মানে একান দেখাই দিলো আৰু বাকিকিটা মানে পাৰ্সেল আহা লগে লগে মানে খুলালে গুটেখিনি আহালে ৰৈ থাকিব নোৱাৰিলো তাকে এটো খুলি পেলাই আজি দেখুৱাই দিলো আৰু দুই এদিনতে বাকিখিনি পাৰ্সেলো আহিব আহিলে তেতিয়া মই গুটেখিনি একেলগে দেখাম আৰু ফেলে ইমান কিতে সব গুটেকিটা গুড ভাইবছৰে অৰ্ডাৰ কৰিছিলো খালি এটোহে Maybelline দিছিলো আৰু এটো আৰু বহুত ভাল হেৰি হয় খুদু মই হেৰি কাৰণে দিয়া নাই কিয়া মানে মই এবাৰ ফাৰ্স্ট ইউজ কৰিবলৈ লৈছো আৰু এইকেইটা প্ৰডাক্ট আৰু মানে চাইছো বহুতখিনি মানে ভাল প্ৰডাক্ট বুলি কৈছে আৰু তাকে ট্ৰাই কৰিলেহে গম পাম আৰু কেনেকুৱা কি আৰু কোনোবাই যদি ট্ৰাই কৰিছে আৰু কেনেকুৱা ৰিজাল্ট পাইছে জনাব কমেন্ট কৰি পেলাই আৰু মোৰ এখিনিয়ে বজাৰ আৰু বাকিখিনি পিছত আহিলে বা অৰ্ডাৰ মই তেতিয়া দেখুৱাম বাৰু কি কি আছিলে চাহ বহাই থৈ আহিছো আৰু এফালে টাউনৰ পৰা শৰ্মা সুইটছৰ পৰা কিবা আনিছিলে তাকে কি আনিছিলে চোৱাই নেকি তাকে উলিয়াই চাও হে এফালে কি আছে জানো এফালে ভেজ পেটিছ আছে নেকি তাকে এফালে আছে পেটিছ আৰু এটো সাইডে কি আছে জানো মানে উলিয়াই একো চোৱাই নাই কি আনিছিলে তাই আনি তেনেকে থৈ দিলো তাৰ পিছত এফালে সৰু সৰু কিবা বিস্কিট আছে আৰু এফালে পেহিহঁতে আপুনি কিবা বিস্কিট আনিছিলে আৰু এফালে কিবা মিঠাই চিঠাই আনিছিলে হ'ব না মিঠাই আনিছিলে এবোৰ উলিয়াবলৈ থাকি গল তাকে এফালে চাহ বহাই লৈছো তাকে এখিনি উলিয়াই লম এফালে গৰম গৰম চাহ আৰু এফালে পেটিছ লৈ লৈছো আৰু লগতে মিঠাই এটা এফালে গৰম গৰম আদা দিয়া চাহ আৰু এফালে পেটিছ আৰু মিঠাই এনেকে পটাপট খাই লওঁ আৰু এফালে সস তাকে আৰু বেলেগ নলও আৰু পেটিছে বহুত হেভি হৈ যাব গৰমে গৰমে পটাপট চাহ কাপ খাই লওঁ আৰু লগতে ব্লগটো এখিনতে সামৰি দিওঁ আশা কৰো আজি ব্লগটো চাই ভাল পালে যদি ভাল পালে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো অল কৰিব পুনৰ এটা নতুন ভিডিঅত আকৌ লগ পাম আজিলৈ আহিলো বাই বাই